ৰাইজে আমলখিৰ লগত মাছৰ তৰকাৰীটো খুব ভাল পাইছিলে আৰু আপোনালোকে এই ভিডিঅ'টো বহুত মৰম দিছে আৰু বহুতে ৰিকুৱেষ্ট কৰিছিলে যে এই ৰেচিপিটো দিব। মই ৰেচিপিটো দিছোঁ, আপোনালোকে সকলোৱে ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিয়ক আৰু অতি সোনকালে বনাই খাওক দেই। লগতে পেজটো ফ'ল' কৰি যাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন দেই। এয়া আমাৰ ঘৰত আমলখি ধুনীয়াকৈ লাগি আছে। আমলখিবোৰ সম্পূৰ্ণ পুৰঠ হোৱা নাই যদিও এতিয়া ভাল হৈছে বাৰু খাবলৈ। এয়া মই তলতে পৰি থকা আমলখি কেইটামান লৈ লৈছোঁ আৰু এতিয়া মই কুকাৰত ডাঙৰ চাইজৰ আলু এটা কাটি লৈছোঁ আৰু আমলখি দি দিছোঁ 6-7টামান। আপোনালোকে আমলখি নিজৰ পৰিমাণৰ জোখত ল'ব আৰু এতিয়া 4টা মই চিটি মাৰি ৰাখি লৈছোঁ। এতিয়া ফুটা হেতা এখনে আলুখিনি বেলেগকৈ কাঢ়ি ৰাখিছোঁ পানীটো টুক যোৱাকৈ আৰু আমলখিকেইটাও এটা বেলেগকৈ ৰাখি লৈছোঁ। আৰু যিহেতু মই আজি মাছৰ সৈতে বনাম দেই, মই শুনি আছিলোঁ ভিডিঅ'ত দেখি থাকোঁ, কিন্তু মই নিজে আজি বনালোঁ আৰু বিৰাট ভাল ৰিজাল্ট পালোঁ। আৰু এতিয়া মই মাছত সানি লৈছোঁ নিমখ হালধি, মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মই বৰালি মাছৰ সৈতে বনাইছিলোঁ, আপোনালোকে বেলেগ মাছৰ সৈতেও বনাব পাৰে। এতিয়া মাছ কেইপিচ অলপমান ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ যাতে কালাৰটো ধুনীয়া হয়। বহুত হাৰ্ড ফ্ৰাই কৰা নাই বাৰু, এইদৰে ফ্ৰাই কৰি লৈছোঁ। আৰু মাছ মানে মাজতে মোৰ মাথাটো পিচ বান্ধো আছিলে, মাছৰ মূৰো আছিলে, তাকো দি দিছোঁ। আৰু এতিয়া এয়া বেলেগকৈ ৰাখি থোৱা আমলখিকেইটা ধুনীয়াকৈ কোমলি গৈছে আৰু এইদৰে মই গুটিটো এৰুৱাই লৈছোঁ। তেতিয়া মানে গুটিটো নাথাকিলে আৰু বেছি ভাল লাগে। কেতিয়াবা তৰকাৰীত ধৰক কামুৰি দিলে দুখ পাবও পাৰে দাঁতত, নহয় জানো। এয়া আমলখিখিনি মই পিটিকি ল'লোঁ। এতিয়া সেই মাছ ফ্ৰাই কৰি থোৱা তেলতে দি দিছোঁ কেইটামান সৰিয়হ, 2 ফুটামান নহৰু আৰু এতিয়া অকণমান পিঁয়াজো দি দিছোঁ আৰু ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। তাতে বইল কৰি থোৱা আলুখিনি দি দিছোঁ। আলুখিনি দি লৈ তাত পৰিমাণ অনুসৰি নিমখ আৰু হালধি এড কৰিছোঁ আৰু এতিয়া খুব ধুনীয়াকৈ ভাজি আছোঁ। যিহেতু বইল কৰি থোৱা আলু হয়, আলুখিনি অলৰেডি সিজিয়ে আছে, কিন্তু ৰংটো ধুনীয়া হ'বৰ বাবে ভালদৰে অলপমান ভাজি ল'লোঁ আৰু পানীটো মই একেবাৰে এটা জোখতে দি দিছোঁ। যিহেতু আলু সিজি থোৱা আলু বেছি টাইম নালাগে, উতলা পানী গৰম পানী দি দিছোঁ আৰু টেঙা তৰকাৰীত গৰম পানী দিলে সোৱাদটো ভাল হয়। যেতিয়া এটা ভালকৈ উতল আহিলে তাতে মই দি দিলোঁ আমলখিখিনি আৰু আকৌ এটা উতল অহাৰ পিছতে মই মাছ কেইপিচ দি ল'লোঁ আৰু ভালকৈ তলৰ পৰা লৰাই লৈ ঢাকন এখন মাৰি ৰাখি দিলোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। ধুনীয়াকৈ যেতিয়া উতলি আহিলে ঢাকন মাৰি ৰাখি দিছোঁ। এইদৰে মই উতলাই আছোঁ আৰু আপোনালোকে সকলোতেতো আমলখি আজিকালি এভেইলেবল ন, সোনকালে বনাই খাব দেই। আৰু ঘৰৰে আছিলে মান ধনিয়া 2 খিলামান ওপৰত দি দিছোঁ আৰু হৈ গৈছে। খুব সোনকালে হয় যিহেতু বইল কৰি থোৱা হয় ন। আৰু এয়া ৰংটো চাওকচোন কেনেকুৱা ধুনীয়া হৈছে। ৰঙা নহয় দেই তৰকাৰীটো, একদম হালধীয়া ৰঙা। যদি মোৰ পেজটো ফ'ল' কৰা নাই, মোৰ নামৰ কাষত যে আছে ফ'ল' বুলি, সেইটো প্লিজ টিপি যাবচোন দেই আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব।